নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ মাজত এটা নতুন ৰেচিপি লৈ আনিছোঁ। ৰেচিপিটোৰ নাম হ'ল মুড়ি লাড্ডু। এয়া আপোনালোকে নিশ্চয় দেখি আছে। মেইন ইনগ্ৰিডিয়েণ্টছ লাগিছে মিঠৈ আৰু মুড়ি। এয়া দেখি আছে ন আপোনালোকে। এইটো মানে তেল লোৱা হৈছে কিয় মানে এইটো বস্তুটো বহুত গৰম হৈ থাকে নহয়, হাত দুখনত সানি লৈ পেলাই বস্তুটো বনোৱা হয়, তেতিয়াহে বনাব পাৰি। নহ'লে তাপত হ'লে আঠা লাগি যায়, মানে গুৰটো আঠা নহয়। সেইটো কাৰণে আমি দুখন মানে হাতত তেল সানি পেলাই বস্তু বনোৱা হয়। এয়া নিশ্চয় দেখি আছে আপোনালোকে। এয়া নিশ্চয় দেখি আছে আপোনালোকে চাগে। এয়া বনোৱা হৈ আছে। এনেকৈ আপোনালোকে পাৰিলে গৰমে গৰমে বনাবলৈ ট্ৰাই কৰিব, নহ'লে বেয়া হৈ যায়। মানে বস্তুটো গৰমে গৰমে বনালেহে ভালকৈ খাব পৰা যায় আৰু ভালকৈ ধুনীয়া লাগে দেখিবলৈ। মানে আপোনালোকে দেখি আছে নহয় নিশ্চয়। এয়া ধুনীয়া ধুনীয়া লাড্ডু বনাই আছোঁ। এয়া চেম প্ৰচেছতে ৰিপিট হয়। এয়া চেম প্ৰচেছতে ৰিপিট হ'ব আৰু আপোনালোকে নিশ্চয় দেখি আছে। এয়া চেম প্ৰচেছত ৰিপিট কৰি আছোঁ। এয়া চেম প্ৰচেছত ৰিপিট কৰা হৈ আছে। আকৌ চেম বনাব লাগিব। আপোনালোকে যদি গৰম লাগে হাতত, আপোনালোকে তেল হাতত শেষ হৈ গ'ল, আকৌ তেল লগাই পেলাই বনাব পাৰিব আপোনালোকে। এয়া আপোনালোকে দেখিছেই নিশ্চয় আমাৰ হৈ গ'ল। এইটো নাৰিকল আৰু চুজি লাড্ডু এয়া বনাইছোঁ। আপোনালোকে দেখিয়ে আছে চাগে। নাৰিকল আৰু চুজি লাড্ডু এয়া ভালকৈ একদম পূৰা বনোৱা হৈছে। এয়া এইটো মানে ইমান প্ৰব্লেম নাই, মানে ধুনীয়াকৈ বনাব পাৰি, মানে ঠাণ্ডা হ'লেও। এয়া অলপ গাখীৰ তাত দি দিছোঁ। গাখীৰ অকণ ঢালি দিছোঁ। এয়া আকৌ চেম প্ৰচেছতে আকৌ ৰিপিট হ'ব। এয়া আপোনালোকে দেখি আছে নিশ্চয়। এয়া ৰিপিট কৰি আছোঁ। চেম প্ৰচেছতে ৰিপিট কৰা হয়। এয়া বনোৱা হৈ আছে, আমাৰ বনাই আছোঁ। এনেকৈ ধুনীয়াকৈ আপোনালোকে বনাবলৈ ট্ৰাই কৰিব। বস্তুটো মানে প্ৰব্লেম নাই ইমান, মানে বনোৱাত সেইটো মানে দেৰি হ'লেও প্ৰব্লেম নাই, মানে ঠাণ্ডা যদি হৈ যায় প্ৰব্লেম নাই। মানে এইটো বনাব পৰা যায়, মানে বহুত ভাল, মানে মুড়ি লাড্ডুতকৈ বহুত ভালহে এইটো বনাবলৈ। আপোনালোকেও ট্ৰাই কৰিব এনেকৈ বনাবলৈ। এয়া আপোনালোকে নিশ্চয় দেখি আছে চাগে। চেম প্ৰচেছতে ৰিপিট কৰিম আকৌ। এয়া চেম প্ৰচেছতে ৰিপিট কৰা হৈছে। এয়া আপোনালোকে নিশ্চয় দেখি আছে চাগে ন। এনেকৈ খাবলৈও বহুত ধুনীয়া লাগে লাড্ডুটো। এনেকৈ আপোনালোকে বনাব। এয়া দেখিছে নহয় আপোনালোকে, বনোৱা হৈ গৈছে। আৰু আধা আছে বনাবলৈ, আপোনালোকক দেখুৱাই আছোঁ। এয়া চাওক, এইবিলাক বনোৱা হৈ আছে। চেম প্ৰচেছতে ৰিপিট কৰা হয় আৰু এইটো চেম প্ৰচেছত ৰিপিট কৰিছোঁ। এয়া নিশ্চয় আপোনালোকে দেখি আছে চাগে। এয়া আৰু খাবলৈও বহুত ধুনীয়া লাগে। আপোনালোকে এনেকৈ বনাব ট্ৰাই কৰিব আৰু বনাই পেলাই ক'ব কেনেকুৱা লাগিছে। আমাৰ ৰেচিপিটো চাই পেলাই বনাই চাব আপোনালোকে।